ওম নমঃ শিৱায় ওম নমঃ শিৱায় ওম নমঃ শিৱায় নমস্কাৰ বন্ধুসকল পুনে এটা গুৰুত্বপূৰ্ণ ভিডিঅ'লৈ স্বাগতম জনাইছোঁ 2026 বৰ্ষত তিনি ৰাশি অত্যন্ত শুভ হ'বলৈ গৈছে বিভিন্ন ক্ষেত্ৰত সফলতা অৰ্জন কৰিব এই তিনি ভাগ্যশালী ৰাশিয়ে ব্যৱসায়ত আৰু চাকৰি লাভ কৰিব পাৰে বা চাকৰিত পদোন্নতিৰ যথেষ্ট সম্ভাৱনা আছে ব্যৱসায়টো আগবাঢ়ি যাব পাৰিব মনৰ কিছুমান যি ইচ্ছা 2025 বৰ্ষত যিখিনি ইচ্ছা পূৰণ হোৱা নাছিল সেইখিনি 2026 বৰ্ষত হয়তো পূৰণ হ'ব পাৰে এই ভাগ্যশালী তিনি ৰাশিৰ বিষয়ে এই ভিডিঅ'ৰ জৰিয়তে জানিব পাৰিব আপোনালোকৰ ৰাশিটো আছে নে নাই ভিডিঅ'টো প্ৰথমৰ পৰা শেষলৈকে চাই থাকিব ভাল লাগিলে লাইক এটা কৰিবলৈ একেবাৰে নাপাহৰিব আপোনালোকৰ সুবিধাৰ্থে এই ভিডিঅ'টো আগবঢ়োৱা হৈছে আহকচোন ভিডিঅ'টো আগবাঢ়িছোঁ 2026 বৰ্ষত বিশেষকৈ এই তিনি ৰাশিৰ কপাল ফুলিব বুলি কৈছে এই তিনি ভাগ্যশালী ৰাশিৰ ভিতৰত প্ৰথম ৰাশিটো হৈছে কুম্ভ ৰাশি 2026 চন আপোনালোকৰ বাবে অৰ্থাৎ কুম্ভ ৰাশি লোকসকলৰ বাবে ইতিবাচক বুলি প্ৰমাণিত হ'ব আগবাঢ়ি যাব পাৰিব ভাল এটা অপৰচুনিটি ভাল সুযোগ সুবিধা কুম্ভ ৰাশি জাতক-জাতিকাসকলৰ বাবে আহিব এই 2026 বৰ্ষত আপোনালোকৰ সাহস আৰু শক্তি বৃদ্ধি পাব কাম কৰাৰ ক্ষমতা বৃদ্ধি পাব কৰ্মস্থলীত প্ৰশংসা লাভ কৰিব আপোনালোকে যিখিনি কাম হাতত ল'ব যিখিনি পৰিকল্পনা কৰিব সেই পৰিকল্পনাখিনি বিশেষকৈ আগবাঢ়িব বুলি কৈছে কুম্ভ ৰাশি জাতক-জাতিকাসকলৰ লগতে কৈছে যে এই নতুন বছৰটোত নতুন সুযোগ আপোনালোকৰ বাবে উপলব্ধ হ'ব আৰু আপুনি সঠিকভাৱে সিদ্ধান্ত ল'ব পাৰিব ভাল অপৰচুনিটি আহিব ভাল সুবিধা আহিব সেইখিনি একচেপ্ট কৰিব জানিব লাগিব আৰু সেইখিনি জানিব যেহেতু আপুনি আগবাঢ়ি যাব পাৰিব এই বছৰটোৱে হৈছে আপোনালোকৰ বাবে আগবাঢ়ি যোৱাৰ বাবে এটা ভাল বছৰ এই নতুন বৰ্ষটোৱে 2026 বৰ্ষতে কুম্ভ ৰাশি জাতক-জাতিকাসকলক নতুন অপৰচুনিটি লৈ আহিছে আৰু সেইখিনি ল'ব লাগিব ব্যৱসায় হওক বা তেওঁলোকে চাকৰি ক্ষেত্ৰতে হওক ভাল লক্ষণ দেখা যাব বা ভাল লক্ষণ দেখিব বুলি কৈছে আপোনালোকৰ কষ্টৰ ফল পাব কষ্ট নকৰাকৈ কেতিয়াতো ফল নাপায় গতিকে কষ্ট যিমান কৰিব এই বছৰটোত কিন্তু আপুনি সেই অনুসাৰে ফলো পাব বুলি কৈছে কেতিয়াবা হয় কষ্ট কৰিলে আপুনি উচিত ফল নাপায় কিন্তু এইবাৰ হয়তো আপোনালোকৰ কপাল ফুলিব অৰ্থাৎ আপোনালোকৰ কষ্টৰ ভাল উচিত মূল্য ভাল ফল আপোনালোকে লাভ কৰিব বুলি কৈছে 2026 বৰ্ষটোত এই সময়ছোৱাত ডাঙৰ লাভৰ বাট মুকলি হ'ব বুলি কৈছে এই সময়ত অৰ্থাৎ এই 2026 বৰ্ষটোত কুম্ভ ৰাশি জাতক-জাতিকাসকলৰ ধন সঞ্চয়ত সফল হ'ব ধাৰ ঋণ যদি আছিল সেইখিনিৰ ক্ষেত্ৰতো আপোনালোকে মাৰিব পাৰিব সেইখিনি আপোনালোকে কিছু মুক্ত পাব বুলি কৈছে সেইখিনিৰ পৰা এই সময়খিনিত ধন সঞ্চয়ৰ ক্ষেত্ৰত যথেষ্ট সফলতা অৰ্জন কৰিব লগতে আপোনালোকৰ পৰিকল্পিত যিখিনি পৰিকল্পনা এই বছৰটোত সফল হ'ব এই সময়ত আপোনালোকৰ কৰ্মৰ শৈলী উন্নত হ'ব কৰ্মস্থলীত আপোনালোকৰ প্ৰশংসা লাভ কৰিব কৰ্মস্থলীত আপোনালোকে যিখিনি পদক্ষেপ ল'ব যি সিস্টেমত আগবাঢ়িব সেইখিনি ক্ষেত্ৰত আপোনালোকে অনুকূল ফলাফল লাভ কৰিব মুঠৰ ওপৰত আপোনালোকৰ ইচ্ছাবোৰ মনৰ যি ইচ্ছাবোৰ পূৰণ হ'ব কিন্তু মনত সাহস আৰু আপোনালোকে কনফিডেন্স ৰাখিব আৰু ধৈৰ্যৰে কাম কৰিব লাগিব এই বছৰটোত নিশ্চয়কৈ কুম্ভ ৰাশি জাতক-জাতিকাসকলে অনুকূল ফলাফল লাভ কৰিবলৈ সক্ষম হ'ব যদিহে নতুনকৈ চাইছে চেনেলটো সাবস্ক্ৰাইব কৰি দিব অন্য এটা ৰাশি হৈছে মিথুন ৰাশি জাতক-জাতিকাসকল 2025 বৰ্ষত যদি আপোনালোকৰ কিছুমান ইচ্ছা পূৰণ হোৱা নাছিল বিশেষকৈ 26 বৰ্ষটো আপোনালোকৰ বাবে অতি শুভ বুলি প্ৰমাণিত হ'ব পাৰে এই সময়ছোৱাত অৰ্থাৎ এই বছৰটোত আপোনালোকৰ উপাৰ্জন পছন্দভাৱে বৃদ্ধি পাব বুলি কৈছে ইনকাম চইচ মুকলি হ'ব সঞ্চিত ধন আপোনালোকৰ বৃদ্ধি পোৱাৰ সম্ভাৱনা আছে লগতে কৈছে যে এই সময়ত বিনিয়োগ বা অংশীদাৰিত্বত ব্যৱসায়ত পাৰ্টনাৰশ্বিপত যদি ব্যৱসায় কৰে বিনিয়োগ যদি কৰবাত কৰে ব্যৱসায়ত আপোনালোকে যদি পাৰ্টনাৰশ্বিপত ব্যৱসায় কৰে আৰম্ভ কৰাটো আপোনালোকৰ বাবে উপকাৰী হ'ব লগতে কৈছে যে এই বছৰটোত আপোনালোকৰ দক্ষতা আৰু বিকাশৰ পৰা লাভৱান হোৱাৰ সম্ভাৱনা আছে চাকৰি বিচাৰি থকা সকলে চাকৰি পাব পাৰে বুলি কৈছে মনৰ ইচ্ছাবোৰ পূৰণ হ'ব পাৰে তেওঁলোকৰ বহুদিনীয়া কিছু ইচ্ছাও এই বছৰটোত পূৰণ হ'ব পাৰে যিকোনো নতুন প্ৰকল্প বা ব্যৱসায়ত সুবিধা লাভ থাকিব বুলি কৈছে এই বছৰটোত আপোনালোকৰ বাবে অনুকূল বছৰ লগতে কৈছে যে হঠাৎ ধন লাভৰ সুযোগ আপোনালোকৰ বৃদ্ধি পাইছে যোগফল হৈ পৰিছে একে সময়তে এই বছৰটোত আপোনালোকৰ বুদ্ধি আৰু বুজাবুজিৰে সঠিক সময়ত গুৰুত্বপূৰ্ণ সিদ্ধান্ত ল'ব পাৰিব আৰু সেইখিনি ক্ষমতা আপোনালোকক প্ৰদান কৰিছে এই বছৰটোত গ্ৰহ নক্ষত্ৰবোৰে লগতে ধন সঞ্চয়ৰ ক্ষেত্ৰত আপুনি সফল হ'ব ধন সঞ্চয় কৰিব পাৰিব আপোনালোকৰ সঞ্চিত ধনৰ পৰা আপোনালোকৰ যি আৰ্থিক অৱস্থা বহুত বেছি টনকিয়াল হ'ব বুলি কৈছে লাভান্বিত হ'ব ভুল ঠাইত বিনিয়োগ কৰাৰ পৰা আঁতৰি থাকক বুলি কৈছে আৰু যিকোনো কামত জ্যেষ্ঠ লোকসকলৰ পৰা পৰামৰ্শ বা গাইডেন্স লৈ যদি আগবাঢ়ে নিশ্চয়কৈ আপোনালোকে এই বছৰটোত বহুত ভাল প্ৰতিফলন দেখিবলৈ সক্ষম হ'ব
সেই অনুসাৰে আপোনালোকে কামখিনি নিয়াৰিকৈ কৰিব, শুদ্ধভাৱে কৰিব, ইতিবাচক চিন্তা, ইতিবাচক দৃষ্টিভংগী ৰাখিব। নিশ্চয়কৈ আপোনালোকৰ 2024 বৰ্ষটোত অনুকূল ফলাফল বুটলিবলৈ বা লাভ কৰিবলৈ সক্ষম হ'ব। যদি নতুনকৈ চাই আছে আমাৰ চেনেলটো ছাবস্ক্ৰাইব কৰি দিব, লাইক এটা কৰি দিব। ওম নমঃ শিৱায়, জয় শ্ৰীকৃষ্ণ। অন্য এটা ৰাশি হৈছে বৃষ ৰাশি। 2024 বৰ্ষটোত বৃষ ৰাশি লোকসকলৰ বাবে অত্যন্ত শুভ দেখা পোৱা গৈছে। বিশেষকৈ 3 ৰাজযোগ আপোনালোকৰ বাবে উপকাৰী হ'ব পাৰে এই বছৰটোত। এই সময়ত আপুনি আপোনাৰ কামত বিশেষ অগ্ৰগতি লাভ কৰিব পাৰে। এই 3 ৰাজযোগে আপোনালোকৰ জীৱনলৈ ইতিবাচক পৰিৱৰ্তন লৈ আহিছে। লগতে কৈছে যে 2024 চনৰ আৰম্ভণিৰ পৰা বিশেষকৈ আপোনালোকে অনুকূল ফলাফল দেখিব। নতুন চাকৰিৰ প্ৰস্তাৱ আহিব পাৰে, নতুন আপোনালোকে চাকৰিৰ বাবে বিজ্ঞাপন লাভ কৰিব পাৰে আৰু সেইখিনি প্ৰস্তুতিত আপুনি ব্যস্ত হ'ব। কিছুমানে নতুন কৰ্ম সংস্থাপনত সুখী হ'ব বুলি কৈছে। যিসকল প্ৰতিযোগিতামূলক বিশেষকৈ ছাত্ৰ-ছাত্ৰী বা যুৱক-যুৱতী আছে, তেওঁলোকে হয়তো তেওঁলোকৰ উচিত ফল লাভ কৰিবলৈ সক্ষম হ'ব এই 2024 বৰ্ষটোত। লগতে কিন্তু আপোনালোকে এই 2024 বৰ্ষটোত কিছু ক্ষেত্ৰতো আপোনালোকে ধ্যানো ৰাখিব লাগিব। আপোনালোকৰ বাক্য আৰু আচৰণ ইতিবাচক পৰিৱৰ্তন যদি কৰে, বাক্য আৰু আচৰণৰ ইতিবাচক পৰিৱৰ্তনে আপোনালোকৰ কেৰিয়াৰত, আপোনালোকৰ কৰ্মৰ ক্ষেত্ৰত আগবাঢ়ি যোৱাৰ ক্ষেত্ৰত সুবিধা প্ৰদান কৰিব। গতিকে মনত ৰাখিব, নিজৰ বাক্যৰ কথন সুৰ ভাল কৰিব লাগিব আৰু নিজৰ যি আচৰণ, নিজৰ যি বিহেভিয়াৰ সেইখিনি ভাল কৰি ৰাখিলে নিশ্চয়কৈ আপোনালোকে কৰ্মৰ ক্ষেত্ৰত, কেৰিয়াৰৰ ক্ষেত্ৰত অনুকূল ফলাফল লাভ কৰিবলৈ সক্ষম হ'ব বুলি কৈছে। বিশেষকৈ এই 2024 বৰ্ষটোত বৃষ ৰাশিৰ যিসকল জাতক জাতিকা আছে, তেওঁলোকৰ অসমাপ্ত যিখিনি কাম কমপ্লিট হোৱা নাই বা স্থবিৰ কাম ৰৈ আছিল, কামখিনি সেই কামত গতি থাকিব বুলি কৈছে, আগবাঢ়ি যাব পাৰিব। লগতে কৈছে যে আপোনালোকৰ সমাজত, আপোনালোকৰ ছ'চাইটিত আপোনালোকৰ সুনাম বাঢ়িব, মানুহে আপোনালোকৰ কামৰ প্ৰশংসা কৰিব। আনহাতে যিসকল ব্যৱসায়িক শ্ৰেণী আছে, যিসকল ব্যৱসায় কৰে, বিজনেছ লাইনৰ লগত জড়িত, তেওঁলোকে ব্যৱসায়ত লাভান্বিত হ'ব বুলি কৈছে। লগতে ব্যৱসায়টো সম্প্ৰসাৰিত হ'ব, ব্যৱসায়টো গ্ৰ' কৰিব বুলি কৈছে। কিছু আপোনালোকে ব্যৱসায়ত নতুনত্ব, নতুন প্ৰযুক্তি, টেকন'লজি ইউজ কৰিব লাগিব, নিশ্চয়কৈ অনুকূল ফলাফল লাভ কৰিবলৈ সক্ষম হ'ব। ব্যৱসায়ৰ বাবে আপোনালোকৰ এই বছৰটোত বহুত বেছি ভাল আৰু চাকৰিৰ বাবেও আপোনালোকৰ বা চাকৰি প্ৰত্যাশিত লোকসকলৰ বাবেও এই বছৰটো অনুকূল বছৰ বুলি কৈছে। আপোনালোকৰ সকলোৰে এই 2024 বৰ্ষটো সুন্দৰভাৱে পাৰ হওক। আপোনালোকৰ যিখিনি মনৰ ইচ্ছা আছে সেইখিনি পূৰণ হওক, তাৰে কামনা কৰিছোঁ। ভাল লাগিলে লাইক এটা কৰি দিব, অনুগ্ৰহ কৰি চেনেলটো ছাবস্ক্ৰাইব কৰি দিব। আপোনালোকৰ সুস্বাস্থ্য কামনা কৰিছোঁ। আপোনালোকৰ ঘৰখনত সুখ সমৃদ্ধি বৃদ্ধি পাওক, আপোনালোকৰ জীৱনটো ৰঙীন হৈ পৰক বুলি কৈছে।